স্বাধীনতাৰ ৭৫ বছৰ পিছতো আজিও আমি অসমৰ ৰাইজে বাহিৰৰ পৰা অহা দালি, বাহিৰৰ পৰা অহা চাউল, বাহিৰৰ পৰা আলু, বাহিৰৰ পৰা অহা পিয়াজ, এই সম্পদৰে আমি আমাৰ অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণ কৰিছো। আলু আৰু পিয়াজৰ দাম যেতিয়া বাহিৰত বৃদ্ধি হয়, বাহিৰৰ বণিকে যেতিয়া বৃদ্ধি কৰে, আমি অসমত প্ৰতিবাদ কৰো। প্ৰতিবাদ কেনেকৈ কৰো? আন্দোলন কৰি। কিন্তু আমি আমাৰ খেতি পথাৰত আলু আৰু পিয়াজৰ উৎপাদন কৰি আমি আমাৰ প্ৰতিবাদ সাব্যস্ত নকৰো। অসমীয়াই আন্দোলনৰ ৰাস্তাৰ পৰিৱৰ্তে আমি আত্মনিৰ্ভৰশীলতাৰ আন্দোলনৰ জৰিয়তে এখন আত্মনিৰ্ভৰশীল অসম আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি আমি নিৰ্মাণ কৰিব লাগিব। মই বিশ্বাস কৰো যোৱা ৩টা বছৰত আৰু ২০১৪ চনৰ পিছত ভাৰতত যি পৰিৱেশ নিৰ্মাণ হৈছে, এক নতুন ভাৰত নিৰ্মাণৰ কনকলতা বৰুৱাৰ আদৰ্শক বাস্তৱত ৰূপায়িত কৰাৰ এক আন্দোলন বিবৰ্জিত পৰিৱেশত অসম আৰু ভাৰতৰ যি প্ৰগতিৰ খোজ নিৰ্মাণ হোৱাৰ কাম আৰম্ভ হৈছে, তাক আমি আগুৱাই লৈ যাব লাগিব। মই যোৱা 7 দিন আগতে আমাৰ গুৱাহাটী মহানগৰীত এগ্ৰি হৰ্টিকালচাৰ শ্ব' আমি প্ৰদৰ্শন কৰিছিলো। তাৰ ভাষণত মই কৈছিলো স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ গ'ল, এতিয়াও আমি কণী বাহিৰৰ পৰা আনিব লাগে, গাহৰি বাহিৰৰ পৰা আনিব লাগে, ঘৰত ব্যৱহাৰ কৰা মিঠাতেল খিনিও আমি বাহিৰৰ পৰা লৈ আহিব লাগে। খেতি পথাৰবোৰ খালী হৈ থাকে, এটা খেতি চপোৱাৰ পিছত আনটো খেতি কৰাৰ বাবে আমি আগবাঢ়ি নাযাওঁ। আমি সকলোৱে মনত ৰাখিব লাগিব গান্ধীজীৰ স্বাধীনতা আন্দোলনৰ খোজ ৰাজনৈতিক নাছিল। যদি ৰাজনৈতিক আছিল, গান্ধীজীয়ে বিদেশী কাপোৰ বৰ্জনৰ আহ্বান দি কপাহী সূতাৰে কাপোৰ নিৰ্মাণ কৰা স্বদেশীৰ আন্দোলন কেতিয়াও আৰম্ভ নকৰিলেহেঁতেন। গান্ধীজীৰ আন্দোলন আছিল ৰাজনৈতিকভাৱে ভাৰতক স্বাধীন কৰা আৰু অৰ্থনৈতিকভাৱে ভাৰতক আত্মনিৰ্ভৰ কৰা। আৰু সেইবাবে গান্ধীজীৰ আন্দোলনৰ স্বাধীনতা আন্দোলনৰ মৰ্ম আৰু স্বাধীনতা আন্দোলনৰ তত্ত্ব, এই দুইটাকে আমি উপলব্ধি কৰিব লাগিব। যিমান দিনলৈ অসমীয়াই ৰাজনৈতিকভাৱে স্বাধীন হৈ থাকিও অৰ্থনৈতিকভাৱে আমি পৰাধীন হৈ থাকিম, সেই দিনটোলৈকে শ্বহীদ কনকলতা বৰুৱাৰ আত্মত্যাগে যি স্বাভাৱিক মূল্য পাব লাগে, সেই মূল্য কেতিয়াও পাব নোৱাৰে। আজি আমি ৰাজনৈতিকভাৱে সুৰক্ষিত। আজি আমাৰ সেনা বাহিনীয়ে আমাৰ সীমাক সুৰক্ষিত কৰিছে। দেশৰ জৰুৰী অৱস্থাৰ পিছত আৰম্ভ হোৱা জনজাগৰণে এই কথা নিশ্চিত কৰিছে যে ভাৰতৰ গণতন্ত্ৰক আৰু কোনেও কেতিয়াও ভূস্খলিত কৰিব নোৱাৰে। স্বাধীনতাৰ ৭৫ বছৰ পিছত আমি ৰাজনৈতিকভাৱে সুৰক্ষিত হলো। এতিয়া সময় আহিছে অৰ্থনৈতিকভাৱে আজি আমাক সুৰক্ষিত কৰা। অৰ্থনৈতিকভাৱে আমি আমাৰ আত্মনিৰ্ভৰশীলতা নিৰ্মাণ কৰা। সেইবাবে মই অসমবাসী ৰাইজক আহ্বান জনাম, কৃষিৰ পৰা তথ্য প্ৰযুক্তিলৈকে, এগ্ৰিকালচাৰ ৰিভলিউচনৰ পৰা ইনফৰমেশ্যন টেকনলজিৰ ৰিভলিউচনলৈকে আমাৰ জাতিটোক নিৰ্মাণৰ বাবে নতুন অসমীয়াই পুনৰ এবাৰ পণ ল'ব লাগিব, সংকল্প ল'ব লাগিব। আৰু তেতিয়াহে আমাৰ জাতিটোক আমি বিশ্বৰ শিখৰতালৈ আমি লৈ যাব পাৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমৃত মহোৎসৱৰ পিছত অমৃত কালৰ বাবে আমাক আহ্বান দিছে। 2047 চনত ভাৰতৰ স্বাধীনতাই 100 বছৰত ভৰি দিব। এই 100টা বছৰত ঔপনিবেশিকতাবাদ শাসনৰ প্ৰতিটো স্তম্ভক আমি অতৰাই
ভাৰতক এখন আত্মনিৰ্ভৰশীলতাৰ দেশ হিচাপে আমি প্ৰতিষ্ঠা কৰিব বিচাৰিছো। যোৱাকালি সংসদত ব্ৰিটিছে প্ৰণয়ন কৰা ইণ্ডিয়ান পেনেল কোড, ক্ৰিমিনেল প্ৰচিডিউৰ কোড আৰু ইণ্ডিয়ান এভিডেন্স এক্টৰ দৰে কলনিয়েল সময়ৰ আইনসমূহক সংসদত বাতিল কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই ভাৰতবৰ্ষক ন্যায় সংহিতা প্ৰদান কৰিছে। ঔপনিৱেশিকতাবাদীসকলে নিৰ্মাণ কৰি থৈ যোৱা ভাৰতবৰ্ষৰ সংসদৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীন ভাৰতৰ সংসদ ভৱন ভাৰতবাসীক উপহাৰ দিছে। ৰেসকোৰ্চ ৰোডৰ দৰে নামবোৰৰ পৰিৱৰ্তন কৰি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৰ্তব্য পথৰ কল্পনাক আমাৰ আগলৈ লৈ আহিছে। মোদী ডাঙৰীয়াই বিশ্বাস কৰে যে পৰাধীনতাৰ দিনৰ লগত জড়িত প্ৰত্যেকটো স্তম্ভক আমি পৰিৱৰ্তন কৰি এখন আত্মনিৰ্ভৰশীল ভাৰতৰ আমি কল্পনা এই অমৃত কালত আমি ৰূপায়ণ কৰিব লাগিব। ভাৰতবৰ্ষই বাহিৰৰ ৰাষ্ট্ৰৰ পৰা লৈ অহা সম্পদৰ ওপৰত অৰ্থনীতিৰ নিৰ্মাণ নকৰি এক আত্মনিৰ্ভৰতাৰ ভিত্তিত এক ভাৰতীয় অৰ্থনীতি নিৰ্মাণৰ বাবে আজি আমি এক নতুন আত্মনিৰ্ভৰশীলতাৰ এক নতুন অৰ্থনৈতিক বুৰঞ্জী আমি আৰম্ভ কৰিব লাগিব। স্বাধীনতা সংগ্ৰামৰ অমৃত মহোৎসৱ, দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আমি আমাৰ ৰাজ্যত অমৃত কলহ যাত্ৰা আৰম্ভ কৰিছিলোঁ। প্ৰতিটো ৰাইজৰ চোতালৰ পৰা আমি অকণমান ভূমি সংগ্ৰহ কৰিছিলোঁ। প্ৰতিটো উন্নয়ন খণ্ড আৰু পৌৰ এলেকাৰ 270টা কলহ আমি নতুন দিল্লীলৈ প্ৰেৰণ কৰিছিলোঁ কৰ্তব্য পথত অমৃত উদ্যান নিৰ্মাণৰ বাবে। 270টা কলহ আমি সাঁচতি আমি সুন্দৰভাৱে সংৰক্ষিত কৰি থৈছোঁ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ত সেই অমৃত কলহৰ ভূমি ব্যৱহাৰ কৰাৰ বাবে। গহপুৰৰ ৰাইজক মই বিনম্ৰতাৰে জনাব বিচাৰিছোঁ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক লৈ আমি এখন শক্তিশালী কমিটি গঠন কৰিছোঁ। অহা মাহত জানুৱাৰী ফেব্ৰুৱাৰী মাহত তেওঁলোক গহপুৰ ভ্ৰমণৰ বাবে আহিব। আমি 500 বিঘা মাটি গহপুৰৰ ৰাইজৰ পৰা বিচাৰিছোঁ, যি 500 বিঘা মাটিত আমি অসমত এনেকুৱা এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব বিচাৰিছোঁ য'ত ৰাজনীতি বিজ্ঞান পঢ়াব, অৰ্থনীতি বিজ্ঞান পঢ়াব, কিন্তু তাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্ণিঙৰ বিষয়েও তাত পঢ়াব। এখন প্ৰযুক্তি আৰু পৰম্পৰাৰ ওপৰত আধাৰিত আমি এখন নতুন দিনৰ নতুন বিশ্ববিদ্যালয় আমি গহপুৰত নিৰ্মাণ কৰিব খুজিছোঁ। আৰু তাৰ বাবে গহপুৰৰ ৰাইজক মই আহ্বান জনাম যে আপোনালোকে 500 বিঘা মাটি অসম চৰকাৰলৈ আগবঢ়াওক। কমিটিখনক আপোনালোকে মাটিখিনি দেখুৱাওক, আমি যাতে কনকলতা বৰুৱাৰ এই এবছৰীয়া জন্ম জয়ন্তীৰ সামৰণিৰ সময়ৰ ফালে আমি বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য আমি আৰম্ভ কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, গহপুৰৰ জীৱনলৈ লাহে লাহে অদ্ভুত পৰিৱৰ্তন আহিব ধৰিছে, যাক আমি ভবা নাছিলোঁ, যাক আমি চিন্তা কৰা নাছিলোঁ। তেনেকুৱা ধৰণৰ পৰিৱৰ্তন গহপুৰৰ জীৱনলৈ আহিব আৰম্ভ কৰিছে। গহপুৰৰ কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় আপোনালোকে ভবা আৰু আপোনালোকে চিন্তা কৰাতকৈ বহুত বেছি ওপৰলৈ লৈ যোৱাৰ সংকল্পৰে ৰাজ্য চৰকাৰে কাম আৰম্ভ কৰিছে। গহপুৰ আৰু গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেৰে 12,000 কোটি টকা ব্যয় কৰি আমি নিৰ্মাণ কৰিব বিচৰা টানেলে গহপুৰৰ সমগ্ৰ জীৱন পৰিৱৰ্তন কৰি পেলাব। গহপুৰ এতিয়া উন্নয়ন আৰু আধুনিকতাৰ এক নতুন দিনত আহি উপস্থিত হৈছে।
গহপুৰৰ বিকাশ আৰু গহপুৰৰ প্ৰগতিয়ে 2026 চনৰ আগতে এক নতুন দিগন্ত স্পৰ্শ কৰিব। মই বিশ্বাস কৰোঁ এই সময়ছোৱাৰ মাজতে গহপুৰৰ ৰাইজে নতুন দিনৰ বাবে নিজক প্ৰস্তুত কৰিব লাগিব। গহপুৰক শ্বহীদ কনকলতা বৰুৱাৰ আদৰ্শৰে আত্মনিৰ্ভৰশীল একটা নতুন মহকুমা, নতুন আমি অঞ্চল হিচাপে তাক আমি চিহ্নিত কৰিব লাগিব।